যদি আপুনি জিঅ' আৰু এয়াৰটেলৰ সিম ব্যৱহাৰ কৰি আছে আপুনি কিন্তু বহুতে বিপদত পৰিব যদি আপুনি এজন কৃষক তেনেহলে সম্পূৰ্ণ বিনামূলীয়া হ'ব আপোনাৰ ঘৰৰ বিদ্যুৎ ব্যৱস্থা আমাৰ প্ৰথমটো খবৰ এটা ডাঙৰ খবৰ এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আমাৰ অসমত এইবাৰ কংগ্ৰেছে মাত্ৰ 3খন আসন জয়ী হৈছে আৰু এই 3খন আসন জয়ী হোৱাৰ পিছতেই আমাৰ অসমত এক বিশেষ সম্প্ৰদায়ে সুযোগ লাভ কৰিছে এক সুযোগত কংগ্ৰেছৰ এতিয়া দবদপনি আৰম্ভ হৈছে অসমৰ চাৰিওফালে এক বিশেষ সম্প্ৰদায়ে সুযোগ লাভ কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ তাৎপৰ্যপূৰ্ণ মন্তব্য ইয়াৰ লগতে তেখেতে মন্তব্য কৰিছে 3খন আসনত জয়ী হৈ আমাৰ অসমৰ যদি এনেকুৱা এটা অৱস্থা হৈছে তেনেহলে কংগ্ৰেছ যদি ক্ষমতাত আহে অৰ্থাৎ কংগ্ৰেছে যদি চৰকাৰ গঠন কৰে অসমৰ কি অৱস্থা হ'ব বুলি তেওঁ চিন্তিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজক প্ৰশ্ন কৰিছে যদি আপোনালোকে কংগ্ৰেছক গাদিত বহায় অৰ্থাৎ কংগ্ৰেছক যদি আপোনালোকে নিৰ্বাচিত কৰে তেনেহলে কংগ্ৰেছে কিন্তু বহুত কম সময়ৰ ভিতৰতে অসমখনত ধ্বংস কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ লগতে এটা মন্তব্য কৰিছে যিমান দিনলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে থাকিব তেওঁ কঠোৰ হৈয়ে থাকিব তেওঁ কঠোৰতা অৱলম্বন কৰিবই যিমানে যি নহওক কিয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ কঠোৰতাৰ পৰা পিছুৱাই নাযায় এই বিশেষ এক সম্প্ৰদায়ৰ কথাটো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্যত ক'লে এই বিশেষ সম্প্ৰদায়টো কি হ'ব পাৰে ভিডিঅ'টো কমেণ্টত নিশ্চয় জনাব আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোৰ ফালে আমাৰ দ্বিতীয়টো খবৰ এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ 44 লাখ কৃষকৰ বাবে আহিছে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ আপুনি যদি এজন কৃষক তেনেহলে আপোনাৰ কাৰণে এটো বহুতে গুৰুত্বপূৰ্ণ খবৰ গতিকে ভিডিঅ'টো স্কিপ নকৰিব যদি আপুনি এজন কৃষক তেনেহলে সম্পূৰ্ণ বিনামূলীয়া হ'ব আপোনাৰ ঘৰৰ বিদ্যুৎ ব্যৱস্থা একেবাৰে ঠিকই শুনিছে ইয়াৰ বাবে চৰকাৰে বহুত টকা ব্যয় কৰিব বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে নিৰ্বাচনৰ আগতে এই এনেকুৱা ধৰণৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে 44 লাখ কৃষকৰ কাৰণে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ 44 লাখ কৃষকৰ সম্পূৰ্ণ বিনামূলীয়া হ'ব বিদ্যুৎ সেৱা কোন সকল কৃষকে লাভ কৰিব এই বিদ্যুৎ সেৱা বিনামূলীয়াকৈ অকল মহিলা কৃষকসকলে এই 44 লাখ মহিলাসকলে 44 লাখ মহিলা কৃষকসকলে লাভ কৰিব এই বিশেষ সেৱা হিয়তৰ ঘৰৰ বিদ্যুৎ ব্যৱস্থা একেবাৰে বিনামূলীয়া হ'ব এটকাও দিব নালাগে বিদ্যুৎ ব্যৱস্থা এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ যদি আপুনি জিঅ' নাই বা এয়াৰটেল সিম ব্যৱহাৰ কৰিছে এইটো খবৰ আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ কাৰণ যদি আপুনি জিঅ' আৰু এয়াৰটেলৰ সিম ব্যৱহাৰ কৰি আছে আপুনি কিন্তু বহুতে বিপদত পৰিব কাৰণ বহুত টকালৈকে বৃদ্ধি কৰা হৈছে ইয়াৰ ৰিচাৰ্জৰ মূল্য জিঅ' আৰু এয়াৰটেল দুটাই কিন্তু বৃদ্ধি কৰিছে ৰিচাৰ্জৰ মূল্য আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচনত পাই যাব কিমান টকালৈকে বৃদ্ধি কৰিছে এই ৰিচাৰ্জৰ মূল্য জিঅ' প্ৰথমতে জিঅ' বৃদ্ধি হোৱা প্লেনৰ যেটো বিৱৰণটো দিছিলে ইয়াৰ পিছে আকৌ এয়াৰটেলও দি দিলে যদি আপুনি জিঅ' নাই বা এয়াৰটেলৰ গ্ৰাহক তেনেহলে এইটো খবৰ আপোনাৰ কাৰণে বহুতে জৰুৰী আছিল